হাই এভৰিৱান, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো 2 অক্টোবৰ 2023 হয়। এটা বিশেষ দিনত আমি বিশেষ এফালে গৈছিলোঁ, তাৰে কিছু অংশ ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া আপোনালোকৰ আগত আগবঢ়ালোঁ। আমি আৰু সঞ্জয় ছাৰহঁতৰ পৰিয়ালটো মিলি কোচবিহাৰত অৱস্থিত মধুপুৰ সত্ৰ আৰু ৰাজবাৰী চোৱাৰ সৌভাগ্য হৈছিল। সেই বিশেষ দিনটো কিছু মুহূৰ্ত চামচোন বলক। এয়া মধুপুৰ সত্ৰৰ ভিতৰ ভাগ। এয়া আমি গোটেইখিনি মিলি সেৱা আগবঢ়াবলৈ আহিছোঁ। এয়া মধুপুৰ সত্ৰৰ ভিতৰ ভাগৰ আসন ভাগ। বহু দূৰ দূৰণিৰ পৰা এই সত্ৰলৈ ভক্তসকল আহে। ভক্তসকলৰ খোৱা বোৱা থকাৰ ব্যৱস্থা কৰা হৈছে সত্ৰৰ ভিতৰতে। আমাৰ পৰা কিছু আঁতৰত এয়া ছোৱালী চান্দ্ৰী আৰু ময়ূখীয়ে ধুনীয়াকৈ চাইবোৰ ঘূৰি ফুৰিছে। আমাৰ ছোৱালী চান্দ্ৰীক দেখিছেনে? সেয়া কিমান ধুনীয়াকৈ ঘূৰি ফুৰিছে ময়ূখীৰ লগত। এই সময়খিনিত ভক্তৰ বহুতো ভিৰ দেখিবলৈ পোৱা গৈছিলে। এয়া মোৰ ভিডিঅ'ৰ আগে আগে সঞ্জয় ছাৰৰ বাইদেউ ভিতৰৰ ভাগত আকৌ এবাৰ সেৱা কৰিবলৈ আগবাঢ়িছে। এয়া চান্দ্ৰী ময়ূখীৰ ভনীয়েক সঞ্জয় ছাৰ ইয়াৰ আগত গৈছে, চাইছে। চাই মেলি আমি এয়া সেৱা কৰিবলৈ গৈছোঁ। সেৱা কৰি আকৌ লগ পাই আছোঁ। এয়া দেখিছেনে, ময়ূখীয়ে আমাৰ ছোৱালী চান্দ্ৰীক নমো কৰিবলৈ শিকাই দিছে। এই যে বিশেষ দিনৰ বিশেষ মুহূৰ্তবোৰ ধৰি ৰখাৰ দৰেই আমাৰ মাজৰ সম্পৰ্কবোৰ দুটা পৰিয়ালৰ মাজত এনেদৰেই থাকক। এই যে সত্ৰৰ ভিতৰতে থকা পুখুৰীটোত বিভিন্ন সৰু ডাঙৰ মাছ ওলাই থকা দেখিবলৈ পোৱা গৈছিল। সকলোৱে পুখুৰীৰ মাছ আৰু ইয়াৰ পৰিৱেশ চোৱাত ব্যস্ত হৈছে। এই সুযোগতে মই মোৰ ছোৱালী আৰু মানুহজনৰ লগত এটি সৰু